নমস্কাৰ এই মুহূৰ্তত দেশৰ ৰাজনীতিৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো দিব বিচাৰিছো দেশৰ অন্যতম জনপ্ৰিয় ৰাজনৈতিক নেতা আম আদমি পাৰ্টিৰ নেতা দিল্লী চৰকাৰৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব ইতিমধ্যে কাৰাগাৰৰ পৰা ওলাই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিম বুলি ঘোষণা কৰিছিল অৰবিন্দ কেজৰিৱালে আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব অৰবিন্দ কেজৰিৱালে আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব বুলি ঘোষণা কৰাৰ পাছতেই সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছিল পিছে আজিৰ দিনটোত যি তথ্য আমি লাভ কৰিছো হয়তো দুপৰীয়াৰ ভাগলৈ ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ লগে লগে এতিয়া পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব দিল্লী চৰকাৰ তাক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে অৰবিন্দ কেজৰিৱালৰ পদত্যাগৰ পাছতেই দিল্লী চৰকাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ ব্যাপক চৰ্চা দেশৰ ৰাজনীতিত আৰু শেহতীয়া তথ্য অনুসৰি দিনৰ 11:30 বজাত আজি আম আদমি পাৰ্টিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব নতুন দিল্লীত আজি বৈঠকত ইতিমধ্যে আম আদমি পাৰ্টিৰ শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰিব আৰু সেই বৈঠকতে চূড়ান্ত হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী এই খবৰ এই মুহূৰ্তত এনি টকছ দৰ্শকৰ বাবে লৈ আহিছো এটা বিগ পলিটিকেল আপডেট এই মুহূৰ্তত আমি জনাব বিচাৰিছো যে দেশৰ ৰাজনীতিৰ সবাতোকৈ চৰ্চিত খবৰ আজি মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব অৰবিন্দ কেজৰিৱালে দুপৰীয়া ৰাজ্যপালৰ হাতত অৰ্পণ কৰিব পদত্যাগ পত্ৰ তাৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াৰ পাছতে ঘোষণা হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী দিনৰ 11:30 বজাত আম আদমি পাৰ্টিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব এই বৈঠকতে চূড়ান্ত হ'ব আম আদমি পাৰ্টিৰ দিল্লী চৰকাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ ইতিমধ্যে ব্যাপক চৰ্চা আৰম্ভ হৈছে অৰবিন্দ কেজৰিৱালৰ পদত্যাগৰ পাছতে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব কোনে গ্ৰহণ কৰিব তাক লৈ চৰ্চা আৰম্ভ হৈছে ইতিমধ্যে শেহতীয়া তথ্য অনুসৰি মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ব পাৰে আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে যেহেতু ইয়াৰ পূৰ্বে নিৰ্বাচনী যুঁজত অংশগ্ৰহণ কৰিছিল ইয়াৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল আৰু অৰবিন্দ কেজৰিৱালৰ অনুপস্থিতিতে শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল আম আদমি পাৰ্টিৰ উত্থানত হয়তো সুনীতা কেজৰিৱাল হ'ব পাৰে মুখ্যমন্ত্ৰী দিল্লী চৰকাৰ তাক লৈ ইতিমধ্যে চৰ্চা চলিছে একে সময়তে মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ যি চৰ্চা এই চৰ্চাৰ সঞ্জয় সিঙৰ নামটো কিন্তু শেহতীয়াকৈ চৰ্চালৈ আহিছে অৰ্থাৎ এতিয়াও চূড়ান্ত হোৱা নাই এতিয়াও স্পষ্ট হোৱা নাই যে দিল্লী চৰকাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব কিন্তু অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব আৰু এগৰাকী জনপ্ৰিয় নেতা দেশৰ আৰু আম আদমি পাৰ্টিৰ নেতা দেশৰ এগৰাকী অন্যতম জনপ্ৰিয় ৰাজনীতিবিদ হিচাপে ইতিমধ্যে খ্যাতি লাভ কৰিছে অৰবিন্দ কেজৰিৱালে গতিকে অৰবিন্দ কেজৰিৱাল যদি মুখ্যমন্ত্ৰী পদ তেওঁ ত্যাগ কৰে তেতিয়াহ'লে কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী তাক লৈ ইতিমধ্যে সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত এই মুহূৰ্তত ব্যাপক চৰ্চা আৰম্ভ হৈছে